মই এইটোৱে ক'ম যে আজি মোৰ সংসাৰখন ভাঙি চিঙি থানবান হৈ গৈছিলে এজনী মহিলাৰ কাৰণে। কিন্তু মই মহিলাজনীৰ নাম এতিয়া উল্লেখ কৰিব বিচৰা নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সদায় ভালে কুশলে থাকক, তাকেই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। আৰু কল্পনা দেখো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো একদম আৰম্ভ কৰিছোঁ। আজি বহি লৈছোঁ চকীত দেই। আজি সুন্দৰকৈ আপোনালোকৰ লগত কথা পাতিম বুলি আহিছোঁ, কাৰণ বহুতে মোক কমেণ্ট কৰি আছে। মই এতিয়া আপোনালোকে চাগে ইতিমধ্যে গম পাইছে আজি মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। এটুকুৰ বেলেগ ঠাইৰ পৰাও লৈছোঁ, মানে আজি মোৰ শয়ন কক্ষতেই আছোঁ, কিন্তু মানে মই বিচনাত বহা নাই। এতিয়া সুন্দৰকৈ চকীত বহি লৈছোঁ আৰু আজি ষ্টেণ্ডত ফোনটো লৈ লৈছোঁ মানে, আৰু ষ্টেণ্ডত ফিট কৰি পেলাই আজি ভিডিঅ' বনাইছোঁ। আপোনালোকৰ মাজলৈ আহিছোঁ দুআষাৰ কথা ক'বলৈ। চশমাযোৰ পিন্ধি লওঁ আৰু বাওঁ চকুটো দেখিছে ফুলি আছে। কালি সন্ধ্যা সময়ত ডক্টৰ তাত গ'লোঁ আৰু ডক্টৰ তাত গৈ পেলাই দেখাই আহিলোঁ বাৰু। মেডিচিন দিছে। বাৰ্ণল সকলোৱে জানে, কিন্তু আগৰ বাৰ্ণল আৰু এতিয়া বাৰ্ণল বহুত ডিফাৰেঞ্চ ন, বহুতখিনি পাৰ্থক্য আছে। মোৰ মায়ে ফোন মাৰি আছে। মা আহিছে ডক্টৰ তালৈ, এপাক মা ওচৰৰ পৰা আহিবগৈ লাগিব, হেকি মিলে আহিছে মা। এতিয়া মই প্ৰথমতে আপোনালোককে ক'বলৈ ওলাইছোঁ। অলপ দিনৰ আগতে এটা ভিডিঅ' দিছিলোঁ, বিধৱা মহিলাসকলক বিয়া পাতি কেনেকুৱা এটা ভুক্তভোগী হৈছিলে এজন যুৱক। এজন বুলি নহয়, আজিকালি বহুত আছে বাৰু তেনেকুৱা। কিন্তু আজি বিশেষকৈ মোলৈ আহিছে এটা ভিডিঅ', মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ দেই। আজি এই কথাখিনি এটা কাৰণে ক'বলৈ ওলাইছোঁ। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম, সকলোৱে হয়তো জ্ঞাতই বাৰু, মই আকৌ নতুনকৈ ক'ব নালাগে, তথাপিতো কৈ দিছোঁ বাৰু। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম, আৰু ইয়াৰ মুখ্য ভূমিকা লৈছে আমাৰ কোনে গম পাইছে, বৈকুণ্ঠ প্ৰিন্স হাজৰিকা। বহুত এটা সুন্দৰ পদক্ষেপ লৈছে, আৰু এই পদক্ষেপটোৰ পৰা বহুতখিনি হয়তো মহিলাই হওক বা পুৰুষেই হওক বহুতখিনি বিপদৰ পৰা মুক্ত হ'ব বুলি মই ভাবিছোঁ। আপোনালোকৰ ওচৰলৈ মই এই কথাখিনি ব্যক্ত কৰিবলৈ ওলাইছোঁ, যিহেতুকে তেওঁলোকে মোৰ নামটো কৈ থৈছে যে আপুনি থাকিব লাগিব আমাৰ লগত। আৰু বৰ্তমান মই আছোঁ, জইন কৰিছোঁ। আৰু আপোনালোকেও যিমানখিনি পাৰে, যদিহে আপোনালোক আগ্ৰহী, তেনেহ'লে আপোনালোকে এই গ্ৰুপটোত জইন কৰিব পাৰে। আৰু এই মাজতে আমাৰ ইয়াতে হৈ গৈছিলে নাৰী জাগ্ৰত শক্তি অসমৰ বিশেষ এখন সভা হৈছিলে, মৰিগাঁও জিলা জৰাবাৰীত হৈছিলে। আমাৰ ইয়াত মই উপস্থিত থাকিব নোৱাৰিলোঁ বিশেষ এটা কথাত। সেইদিনা মোৰ বিবাহ বাৰ্ষিকী আছিলে, মই আমাৰ পামঘৰলৈ গৈছিলোঁ, সেইকাৰণে মই উপস্থিত থাকিব নোৱাৰিলোঁ। মিষ্টাৰৰ লগত যিহেতুকে তাত অকণমান সময় দিলোঁগৈ, সেইকাৰণে তালৈকে গ'লোঁ। আৰু নাৰী জাগ্ৰত শক্তি বৃদ্ধিৰ অসমত বিশেষ সভা কিছুমান হৈ আছে, বিশেষ জেগাত সভা হৈ আছে, আপোনালোকে হয়তো সকলোৱে জ্ঞাত হয়নে? গতিকে ইয়াৰ পৰা প্ৰথমতে মই আপোনালোকক কৈছোঁ দেই, আজিতো ঘটনাটো দেখিছে। ঘটনাটো হৈছে এজন CRPF মোলৈ শ্বেয়াৰ কৰিছে দেই, ইয়াৰ ভিডিঅ'সমূহ মোলৈ শ্বেয়াৰ কৰিছে যে মই ইয়াৰ ওপৰত মাত মাতিব লাগে। মহানগৰীৰ কাহিলীপাৰাত হৈছে এই পৰকীয় প্ৰেমৰ ওপৰত। মহানগৰীৰ কাহিলীপাৰাত হৈছে পৰকীয় প্ৰেমৰ ওপৰত। আৰু আজি কেইদিনমানৰ এসপ্তাহ হোৱাই নাই, আমাৰ ইয়াতে হৈছে, নগাঁৱত হৈছে, লক্ষীনগৰ চাৰিআলি। তাৰপিছতে আজি অলপ দিনৰ আগত হৈছে ডিমৰুগুৰিত। মানে এইখিনি হৈয়ে থাকে, আৰু ইয়াৰ মূল কাৰণটো হৈছে পৰকীয় প্ৰেম। আৰু পৰকীয় প্ৰেমটো কিমান গ্ৰহণযোগ্য দেই, আজি মই কথাখিনি ক'বলৈ ওলাওঁতে বহুতখিনি প্ৰস্তুত হৈ পেলাই আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ। এই পৰকীয় প্ৰেমটোৰ ওপৰত বহুত পুৰুষো জগৰীয়া, সকলোকে কোৱা নাই, যোনসকলে হয়তো এই কামটোত লিপ্ত আছে তেখেতসকলৰ গাতটো এনেও লাগিব। আৰু সমান্তৰালভাৱে পুৰুষজনৰ গাতো ভুল আছে আৰু আমাৰ মহিলাসকলৰ গাতো ভুল আছে। এটা কথাৰ কাৰণে মহিলাসকলৰ গাত ভুল আছে, আজিকালি বিবাহিত মহিলাসকলে পৰপুৰুষলৈ যোৱাটো বেছি হৈ গৈছে, হয়নে? পৰপুৰুষলৈ যোৱাটো বেছি হৈ গৈছে, আৰু তেখেতসকলেহে আকৌ বেছিকৈ সমাজত মাত মাতিবলৈ বিচাৰে, হয়নে নহয়? গতিকে এতিয়া মই কৈছোঁ, তেনেকুৱা ক্ষেত্ৰত যুৱতীও আছে। যুৱতীয়ে কি কৰে, এগৰাকী বিবাহিত বুলি জানিও, পুৰুষজন বিবাহিত বুলি জানিও কি কৰে, সেই পুৰুষজনৰ কাৰণে ছোৱালীগৰাকী মানে যুৱতীগৰাকী পাগল হৈ থাকে। সকলোকে কোৱা নাই, মই কৈছোঁ যোনসকলে কৰিছে এইটো কৰিবই, এইটো হ'ব লাগে। আৰু এনেকুৱা এখন আইন হ'ব লাগে, এতিয়া আমাৰ নদী আৰু নাৰী যিটো এটা সংগঠন বুলি কৈছোঁ, এটা সংগঠন বুলিয়ে কৈছোঁ। আৰু ইয়াৰ গুৰি ধৰোঁতা হৈছে বৈকুণ্ঠ প্ৰিন্স হাজৰিকা। বহুত ধন্যবাদ তেখেতক। ইমান এটা সুন্দৰ এই গঠন কৰিছে, ইমান এটা সুন্দৰ তেওঁ মনোভাৱ লৈ পেলাই এই সংগঠনটো বুলি কৈছোঁ, এই আমাৰ কামখিনি কৰিবলৈ ওলাই আহিছে। আজি এই সমাজখনৰ হৈ অকণমান হ'লেও মাত মাতিবলৈ সাহস কৰি আহিছে, সেইকাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, এই পৰকীয় প্ৰেমটো হোৱাৰ কাৰণটো কি? কাৰণটো হৈছে যে হাজবেণ্ডজন চাকৰিত থকা সুযোগ লয় কিছুমানে,
হাজবেণ্ডজন চাকৰি থকা সুযোগ নল'লেও হাজবেণ্ডজন ঘৰত থাকিলেও এই পৰকীয়া প্ৰেমটো কৰি থাকে। বহুত প্ৰলোভন দি এনেকুৱা হয়, ল'ৰা ছোৱালীকে মানে খোৱা বোৱা বাদ দিয়ে মোবাইলত মেছেজ আদান প্ৰদান কৰি এইবিলাক বহুত ধৰণৰ ঘটনা হৈ থাকে, দেখি থাকোঁ, চকুৰ আগত বহুত ঘটনা দেখিছোঁ। আৰু এনেকুৱা কিছুমান ঘটনা আমাৰ মহিলাসকলৰ গাতো, মহিলাসকলো হয় মানে 50 ঊৰ্ধ্বৰ মহিলায়ো কৰিছে এইবিলাক কাম। মই আপোনালোকক কৈছোঁ 50 ঊৰ্ধ্বৰ মহিলায়ো এনেকুৱা কাম কৰিছে। আৰু তাতে যদি আপুনি মাত দিয়ে, তাতে যদি আপুনি ভাল কামটো কৰিবলৈ যায়, কি বুলি ক'ব জানো, তই এইটো কাম কিয় কৰিলি বুলি আকৌ আপোনাকে সেইটো দুখ দিব। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি এটা কথা এতিয়া ক'বলৈ বিচাৰিছোঁ, যোনসকল ভুক্তভোগী, যোনসকলে এই পত্নীসকলকো কৈছোঁ বা যুৱতীসকল, তোমালোকেও শুনি ল'বা কথাটো। যদিহে তোমালোকে পৰকীয়া প্ৰেমত পৰি আছা, এইবাৰ কিন্তু সাৰন্তি নাই। এইবাৰ কিন্তু আমি মাত মাতিম, এইবাৰ সাৰন্তি নাই। য'তে পাওঁ ত'তে ধৰিম, য'তে পাওঁ ত'তে ধৰিম। আৰু মই আৰু এটা কথা কওঁ, যোনসকল মহিলাই এই যে দুষ্কৃতিকাৰী কামবিলাক কৰি আছে, নিজকে বৰ ভাল ভাল বুলি পৰিচয় দি আছে, এজন পুৰুষ থকাৰ পাছত 50 ঊৰ্ধ্বৰ বহুতো মহিলা দেখিছোঁ, 50 ঊৰ্ধ্বৰ মহিলা। আজি চাব, মাজতে সেয়া টিলিঙা মন্দিৰলৈ যাওঁ বুলি কৈ সেইগৰাকী 45 ঊৰ্ধ্বৰ নাতি পালে। তাৰ পাছতো মই কৈছোঁ, এগৰাকী মহিলা, তোমাক প্ৰথম স্বামীয়ে তোমাক খুৱাব পিন্ধাব পৰা নাই, কিবা অভাৱ অনাটনৰ কাৰণে তুমি বেলেগ এজনলৈ গ'লা দেই। আৰু যোনজনলৈ গৈছে তেখেতো বয়সত বহুত কম তেখেততকৈ, গ'ল। যোৱাৰ পিছত তেখেতৰ লগতে থাকিব লাগে নে বেলেগ বেলেগ পুৰুষৰ লগত তেওঁ সম্বন্ধ ৰাখিব লাগে, কওক। মই নিজকে যেতিয়া ভাল দেখিম তেতিয়া সকলোকে মই ভাল দেখিম, হয়নে? মই নিজে ভাল হ'ব লাগিব। মই বেলেগক এষাৰ কথা কোৱাৰ আগত নিজে আমি নিকা হ'ব লাগিব, নিজে চাব লাগিব যে মই এই কামটো কি কৰিছোঁ। আজি মই আপোনাক কিবা এটা দিছোঁ, আজি মোৰ আপোনাৰ অভাৱ হৈছে, আজি মই আপোনাক কিবা এটা দিছোঁ। সেই কথাটো সেই ব্যক্তিজনৰ লগত বেয়া হোৱাৰ পিছত জানো মই কৈ থাকিলে হ'ব? আপোনাক ক'ব লাগিব নেকি? সেইটো আমাৰ মানৱতাত নপৰে। যদি আপোনাক বিপদৰ সময়ত মই আপোনাক কিবা এটা দিলোঁ, আকৌ আপোনাৰ লগত কিবা এটা কথা প্ৰসংগত মোৰ লগত বেয়া বেৰি হ'ল, আকৌ মই সেইখিনি কথা জানো কোৱাৰ গ্ৰহণযোগ্য হয়? আপোনালোকেই কওক। একদম আপোনালোকে সেইখিনি কাম কেতিয়াও নকৰিব। কাৰোবাক কিবা এটা বস্তু দিয়াৰ পিছত আপোনালোকে হেকাম একদম নাপাৰিব। যিমান পাৰে মানুহক সহায় কৰক, হেকাম নহয়। কেতিয়াও গৰ্ব অহংকাৰ নকৰিব। আজি ভগৱানে এইকণত ৰাখিছে, কাইলৈ হয়তো আমি ফুটপাথৰ ভিক্ষাৰী হ'ব পাৰিম, হয়নে নহয়? ফুটপাথৰ ভিক্ষাৰীও হ'ব পাৰিম। আৰু এই পৰকীয়া প্ৰেমটো যে মই কৈছোঁ, চাওক, স্বামী থাকে CRPFত, স্বামীয়ে ভাবিছে ৱাইফক মই ছাৰপ্ৰাইজ দিম। আৰু পৰকীয়া প্ৰেম কৰাৰ কাৰণে কি কৰিলে, স্বামীক তেওঁ যোনজন পুৰুষৰ লগত তেওঁ অবৈধ সম্পৰ্ক আছিলে তেখেতৰ লগত লগ খাই স্বামীক হত্যা কৰিলে। আৰু তেখেতৰ যোনজন মানে বিকলাংগ পুত্ৰ আছিলে, সেই পুত্ৰৰ আকাৰ ইংগিতে সকলোখিনি কৈছে। আৰু তাৰ প্ৰত্যক্ষদৰ্শীসকলেও সকলোখিনি অৱগত কৰিছে। গতিকে এই নাৰী নিৰ্যাতন, আমি কওঁ নাৰী নিৰ্যাতন, হয়নে? কিন্তু নাৰীয়ে নাৰীক নিৰ্যাতন কৰে, সেইটো মেইন কথা। নাৰীয়ে পুৰুষক নিৰ্যাতন কৰাতকৈ নাৰীয়ে নাৰীক বেছি নিৰ্যাতন কৰি আছে। আৰু এই নাৰীয়ে নাৰীক যেতিয়া নিৰ্যাতন কৰা কথাসমূহ যেতিয়া আমাৰ এই সংগঠনটোৰ চকুত পৰিব, আৰু এই সংগঠনটোৱে কঠোৰত্বতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি আগবাঢ়ি যাম। গতিকে এই মোৰ ভিডিঅ'টোৰ যোগেদি কৈছোঁ, যোনসকল পুৰুষ আছে, পুৰুষো বহুত আছে, নাৰী নিৰ্যাতনৰ বলি হৈ পুৰুষো বহুত আছে। ব্লেকমেইলিং কৰিব, ঐ তই এনেকুৱা কৰিছ নহয়, তোক এনেকুৱা কৰিম, এনেকুৱালৈকে আছে। সেই পুৰুষজনে যেতিয়া হোৱাটছআপত মেছেজ কৰে, সেই মেছেজখিনি প্ৰিণ্ট আউট কৰে। মেছেজখিনি প্ৰিণ্ট আউট কৰি পেলাই কি কৰে জানেনে? সেইখিনি তাক ব্লেকমেইলিং কৰে। সি মানে বেলেগ ছোৱালী বিয়া পাতিব নোৱাৰিবলৈ, যদি ক'ৰবাত ছোৱালীও ঠিক হয় মানে একদম মেছেজ দিব, কেনেকেনো ফেচবুকত পায়, মই এগৰাকী ছোৱালীক পচন্দ কৰিছিলোঁ, এনেকুৱাকৈ মেছেজ দিছে। তেওঁ যদি ইমান ভালেই, তেওঁ ইমান নিকা, তেওঁ যদি ইমান নিকা, এই কামবিলাক কিয় কৰে? এজন উঠি অহা যুৱকক কিয় বেলেগকৈ বিয়া পাতিব, কিয় বিয়া কৰিবলৈ নিদিয়ে? উঠি অহা যুৱকজনে বিবাহ কৰিলে তেওঁ প্ৰব্লেম হ'ব। এটা মই ভিডিঅ' দি থৈছিলোঁ, বিধৱা বিবাহ কৰাই পেলাই বিপদত পৰিলে। মই ভিডিঅ' দি থৈছোঁ, আপোনালোকক মই লিংকটো দি দিম। সেই লিংকত সকলোখিনি দিয়া আছে। মোৰ ঘৰলৈ আহি তেখেতসকলে ভিডিঅ' বনাইছে, মই মাতি অনা নাই। সকলোখিনি কথা মোৰ ওচৰত ক'বলৈ ভিডিঅ' বনাইছে। আপোনালোকক মই আজি ভিডিঅ'ৰ লিংকটো দি দিম, বা অকণমান হ'লেও মই ইয়াৰ পৰা আপোনালোকক কথাখিনি দেখাই দিম। কোন মানুহৰ প্ৰবলত পৰি কেনেকুৱাকৈ কৈ এখন সংসাৰ মই জইন কৰি দিলোঁ। সেইকাৰণে আমাৰ ভাইটিয়েও মানে কি কৰিলে, সেই মহিলাগৰাকীৰ লগত মানে পুলিচৰ লগত কথা পাতি মহিলাগৰাকীৰ লগত হাজবেণ্ডজনক লগ খুৱাই দিলে। সুন্দৰ সংসাৰ চলি আছে। সেইকাৰণে তেখেতসকলে মোৰ ঘৰলৈ আহি যে আপোনালোকৰ কাৰণে আমাৰ সংসাৰখন বান্ধ খালে, বহুত ভাল বাইদেউ, বহুত ভাল লাগিলে, বহুত বহুত ধন্যবাদ। কিন্তু বাকী কথাটো আমি নাজানো। আৰু সেই যুৱকজনকে বোলে এনেকুৱাকৈ টৰ্চাৰ কৰিছিলে সেই মহিলাগৰাকীয়ে, তই একদম এৰা এৰি কৰিবই লাগিব, তই তাইৰ লগত কোনো পধ্যে থাকিব নোৱাৰ। মই কওঁ শুনকচোন,
পুৰুষজনো কম নহয়, মহিলাগৰাকীও কম নহয়। যোনগৰাকী স্বামীয়ে নিজৰ পত্নীগৰাকীৰ কথা বেলেগৰ আগত বেয়াকৈ কয়, ইমানেই বেয়াকৈ কয় আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰিম। ইমানেই নিজৰ স্বামীগৰাকীয়ে যেতিয়া পত্নীৰ কথা বেলেগক বেয়াকৈ কয়, কিমানখিনি মনত কষ্ট পালে ইমান বেয়াকৈ ক'ব পাৰে। আমি এটাই কৈছিলোঁ, সকলোৱে ভিডিঅ' বনাওক, সকলোৱে ভিডিঅ' বনাই মনটো লাগিলে ভিডিঅ'ত আপোনালোকে দি দিয়ক, তেতিয়া বাহিৰা চিন্তা নাহে। আমি কৈছিলোঁ সেইখিনি কথা, কিন্তু শেষত গৈ এইবিলাক দেখোন কি প্ৰত্যেকটো কথাতে আপোনালোকক কৈছোঁ, যদিহে কোনোবা এনেকুৱা ভুক্তভোগী হৈছে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যোনখিনি জেগাত আপোনালোকৰ এই কথাখিনি ঘটনাখিনি হৈ আছে, পুৰুষেই হওক বা মহিলাই হওক, আপোনালোকে মোক কমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ ফোন নাম্বাৰ দি দিব। মই লগে লগে আপোনালোকৰ ওচৰলৈ মানুহ পঠাম। আৰু এই সংগঠনটোত মই নিজকে জইন কৰিবলৈ পাই বা নিজকে মোৰ এটা তাত মোক নাম দিছে, সেই কাৰণে মানে মোৰ মনটো সঁচা কথা কৈছোঁ, মই বহুত ভাল লাগিছে। আৰু কোনো যাতে এনেকুৱা মনে মনে থাকিব নালাগে, সকলো ওলাই আহিব লাগে। কিয়? বাক স্বাধীনতা সকলোৰে আছে, সকলোৰে কথা ক'ব পাৰিব, কিন্তু চাই চিতি যুক্তি সহকাৰে। আজি মই আপোনাক ঘপককৈ বেয়া বুলি ক'ব নোৱাৰিম নহয়, আপোনাৰ বেয়াখিনি মই চাব লাগিব। আপোনাক বেয়া বুলি কোৱাৰ আগতে মই নিজে চাব লাগিব, নে আপুনি কাৰ লগত আছে, আপুনি কাৰ লগত সংসাৰ কৰি আছে, আপোনাৰ পূৰ্বৰ কোন আছিলে, আপুনি বৰ্তমান কেনেকৈ আছে, আপোনাৰ ওচৰৰ ছ'চাইটিখনৰ লগত আপুনি কেনেকৈ, সেইখিনিতো চাব লাগিব। আপুনি ঘপককৈ মানুহ এগৰাকীক তেনেকৈ বেয়াকৈ কৈ দিলেতো নহ'ব। গতিকে আমি সেইখিনি সকলোখিনি চাম। আৰু ইয়াৰ মাজতে কি হয়, পুৰুষসকলো তেনেকৈ জড়িত হৈ আছে। আৰু কোনোবা যদি এতিয়াও সেইবিলাক কামত লিপ্ত হৈ আছা, কেতিয়াও সেইবিলাক কামলৈ তোমালোকে মন নেমেলিবা। সদায় নিজৰ কাম কৰি যোৱা, কষ্ট কৰা, এদিন ভগৱানে চকু মেলি চাবই। আৰু কেতিয়াও গৰ্ব অহংকাৰ নকৰিবা। গৰ্ব অহংকাৰ কৰিলে কি হয়, অতি গৰ্ব হতলংকা। গতিকে ভগৱানে দিও চাই নিও চাই, নিজৰ কাম নিজে কৰি যোৱা। আৰু এই পৰকীয়া প্ৰেমৰ ওপৰত আৰু মই আপোনালোকক ফটো সহকাৰে দিম। আৰু তেওঁলোকৰ সকলোখিনি মোৰ তাত আছে, সকলোখিনি আছে। আৰু পাৰি এতিয়া মই আপোনালোকক ভিডিঅ'টো দি দিম, মই কোনটো ভিডিঅ'ৰ ওপৰত মাত মতাৰ কাৰণে আজি মোৰ লগত উল্টা পুল্টা হৈ আছে। আপোনালোকক কৈছোঁ, কালি মই দিছপুৰ বাইদেউ তালৈ গৈছিলোঁ, সকলোখিনি দেখালোঁ। তেতিয়া বাইদেৱে কৈছে, যদি দ্বিতীয়বাৰ এনেকুৱা হয়, দ্বিতীয়বাৰ যদি কিবা হয়, তেনেহ'লে আপোনাৰ লগত আমি আছোঁ। আৰু এইখিনি সকলোখিনি আপুনি দেখাই দিব মোৰ, কাৰণ মোৰ ভিডিঅ'টো চালে, কাৰণ মই কৰি থোৱা ভিডিঅ'টো আছে। বেলেগৰ পৰাহে ডিলিট হ'ব ভিডিঅ'টো, মোৰ একাউণ্টৰ পৰা কোনে ডিলিট কৰিব পাৰিব, হয়নে নহয়? কাৰণ মই সত্য কথাত মাত মাতিছোঁ। আৰু আপোনালোকে জানেই, মই এইটো কাম বেয়া, মই কৈয়ে দিম বেয়া। কাৰণ এতিয়া বহুতে বহুত কথা কৈ থাকে, কিন্তু নিজে কিমান ভাল, নিজে সংশোধন হ'ব লাগিব নহয়। এতিয়া বয়স হৈ গ'ল, হয়, আমি ভাবিব লাগিব আমাৰ ল'ৰা ছোৱালীকেইটাই যাতে বেলেগৰ পৰা মাকৰ কাৰণে বেয়া কথা নুশুনে, হয়নে? প্ৰথম সেইটো। আৰু মোৰ স্বামী আছে জীৱিত, স্বামীজনৰ কথা চিন্তা কৰিব লাগিব। লাগিলে গিৰিয়েকজন, গিৰিয়েক বুলিয়ে কৈছোঁ খাটি অসমীয়াত, লাগিলে গিৰিয়েকজন গছৰ মুহাই হওক, বেলেগে বেয়া কথা ক'ব নোৱাৰে। কিন্তু গছৰ মুহা হ'লেও সেই মানুহজনক আপুনি চাব লাগিব। মানুহজনেই মেইন, মানুহজন নহ'লে পৃথিৱীত একো নাই। কিমান এগৰাকী পাষাণ মাতৃ হ'লে নিজৰ সন্তান আৰু নিজৰ একদম জীৱিত স্বামীক এৰি থৈ বেলেগ পুৰুষলৈ যাব পাৰে? আপোনালোকে মোক কমেণ্ট কৰিবচোন। সুন্দৰ এটা পৰিয়াল থকাৰ পাছত তেনেকৈ পৰপুৰুষলৈ যাব পাৰে, ঠিক আছে, গ'ল। তাৰপিছতো অলেখ ঘটনা মই বাইদেউৰ লগত আলোচনা হ'ম দিছপুৰ থানা। তাৰপাছতে মই আপোনালোকক মুখখন দেখাই দিম মোৰ ভিডিঅ'ত। আৰু আপোনালোকো সতৰ্ক থাকিব, যোনসকলে এই অনীতি কামবিলাক কৰি আছে। নদী আৰু নাৰী জাগ্ৰত শক্তি অসম, যোনসকল আমাৰ আছে মহিলাসকল, যোনসকল আমাৰ একগোট হৈ মহিলাসকলে কাম কৰিম বুলি ভাবিছোঁ। আমি বিপদৰ বন্ধু, হয়নে নহয়? বিপদৰ বন্ধু বুবু অসম, তেখেতেও দিছে বাৰু, মোলৈ শ্বেয়াৰ কৰিছে ভিডিঅ'। আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম নগাঁও মৰিগাঁও জিলাৰ সমিতিখনৰ মেম্বাৰ হ'বলৈ পাই বহুত সুখী হৈছোঁ। আৰু গতিকে আপোনালোকো যোনসকল আগ্ৰহী, সকলো আহক। আৰু মই ইয়াৰ ফটোখিনি আপোনালোকক মোৰ স্ক্ৰীনশ্বট মোলৈ শ্বেয়াৰ কৰা আছে, আৰু আপোনালোকক মই ভিডিঅ'টো দি দিম, আপোনালোকে সকলোৱে চাব। আৰু যোনসকল আগ্ৰহী আপোনালোকে জইন হওক। আৰু জইন হৈ ওচৰে পাজৰে যদি তেনেকুৱা আপোনালোকে ঘটনা হৈ থকা দেখে, আপোনালোকে আমাক একো কৰিব নালাগে, খালি আপোনালোকে মেছেজটো কৰি আপোনালোকে ফোন নাম্বাৰটো দিব আৰু লোকেশ্যনটো কৈ দিব, আমি সেইখিনিত উপস্থিত হ'ম দেই। সকলোখিনি জল পটপটকৈ ওলাই যাব। গতিকে সকলোকে আহ্বান জনাইছোঁ, এই সংগঠনটোৰ লগত, আমাৰ লগত আপোনালোকে জইন কৰক। আৰু সুন্দৰ সমাজৰ হৈ বাকী থকা দিনকেইটা আপোনালোকে কাম কৰক। বহুত মানসিক নিৰ্যাতন, মানসিক শাৰীৰিক দুয়োটা নিৰ্যাতনৰ বলি হৈছিলে। আৰু সেই নিৰ্যাতনৰ বলি হোৱাৰ কাৰণটো আপোনালোকক কি বুলি ক'ম, মই উৎসাহ দিলোঁ যে এইটো কথা আমি চেটেল কৰি দিম, বা আমি আছোঁ, তোমালোকে চিন্তা কৰিব নালাগে। ঠিক তেনেকৈয়ে মই গৈ পেলাই বশিষ্ঠ থানা পালোগৈ ৰাতি 12টা বজাত। আৰু ৰাতি 12টা বজাত বশিষ্ঠ থানা পাই পেলাই আমাৰ বৰুৱা দাক আমি উদ্ধাৰ কৰি আনিলোঁ, জামিন ল'লোঁ। আৰু জামিন লৈ পেলাই উদ্ধাৰ কৰি আনি আমি মণিদীপাৰ হাতত চঞ্জাই দিলোঁ।
আৰু দুইটা বৰ্তমান বহুত সুখী। মই আপোনালোকক আৰু এটা কথা অৱগত কৰিব বিচাৰিছো। কথাটো হৈছে যে মানে মই ভিডিঅ'টো যিহেতুকে বনাইছো আৰু মোৰ ভিডিঅ'টো যোনসকলে চাইছে, বিশেষকে যোনগৰাকীয়ে এনেকুৱা কামবিলাক কৰিছিলে, যোনে কৰিছিলে দেই, যাৰ পৰিচালনাত পৰি পেলাই এনেকুৱাখিনি ইমান ডাঙৰ এখন সংসাৰ ভাঙিবলৈ, এখন সংসাৰ মানে চুৰমাৰ কৰিবলৈ বিচাৰিছিলে বুলি কৈছো। আৰু চুৰমাৰে হৈ গৈছিলে, কিন্তু সেই চুৰমাৰ হবলৈ নিদি আমি বহুত কষ্ট কৰি পেলাই আমি ভঙা সংসাৰখন জোৰা লগাই দিলো। আৰু যোনগৰাকীয়ে এইখিনি কাম কৰিবলৈ বিচাৰিছিলে তেখেতকো কৈছো, তেখেতো এগৰাকী মহিলা আৰু তেখেতৰ নিজৰ যিখিনি ভুল তেখেতে নিজে প্ৰথমতে সংশোধন কৰি লওক। তেখেতৰ ভুলখিনি সংশোধন কৰি বেলেগক আঙুলি তোৱালে ভাল হয়। এষাৰ কথা আছে নহয়, আপোন ভালে জগত ভাল, সেইটো আছে। আৰু এষাৰ কথা আছে যে নিজৰ পুকৰে পেন পিন্ধি লোকৰ পুকৰলে পানী ছটিওৱা। শব্দটো বেয়া হয়, তেনেকুৱা কথা ধৰণৰ, শুনিবলৈ বেয়া হয়, কিন্তু সঁচা কথা। গতিকে লোকলে মানে আঙুলি তোৱালে নিজৰ আঙুলিটো এটা চাইডে মানে বেকা হৈ থাকে, নিজৰ ফালে হৈ থাকে দুটা আঙুলি। গতিকে সেয়াই লোকক তেনেকে সংসাৰখন ভঙাৰ আগতে নিজৰ সংসাৰখনৰ কথা চিন্তা কৰিব লাগে। আৰু কেতিয়াবা এনেকুৱা হয় দীপা, নিজৰ সংসাৰখন যেতিয়া নিজে খেলি মেলি কৰি সৃষ্টি কৰি ভাঙি চিঙি পেলাই, তেতিয়া ভাবে মোৰখন এনেকুৱা হ'ল যেতিয়া বেলেগৰো কৰো। ঠিক তেনেকুৱা, কিন্তু একদম সঠিক সময়ত তোমালোক আমাৰ ওচৰলৈ আহিলা। আমাৰ ওচৰলৈ মানে নহয়, এতিয়া আজিহে মই প্ৰেক্টিকেলি লগ পাইছো দেই আমাৰ দীপাক, আজিহে মই প্ৰথম মানে আমাৰ ঘৰত লগ পাইছো। আৰু এতিয়া আপোনালোকক আৰু এষাৰ কথা কওঁ, এই সংসাৰখন ভাগি যোৱা সংসাৰখন মই যেনেকে জোৰা লগাবলৈ মই মানে ইমানেই বদনামৰ ভাগি হৈ পৰিছো। কিন্তু বদনামৰ ভাগি হৈ পৰিলেও মোৰ কিন্তু এটা কথাত বহুত ভাল লাগে, কাৰণ মোৰ লগত পৰিয়ালবৰ্গ মোৰ লগত আছে। মোৰ বদনাম কৰে কি কৰে কৰি থাকক, কিন্তু মোৰ এটাই ভাল লাগে, যেতিয়া মই এখন ভগা সংসাৰ তেনেকে জোৰা লগাব পাৰো, তেওঁলোকৰ মুখত যেতিয়া অকনমান মই হাঁহি বিৰিঙাব পাৰিছো, তাতকে আৰু মোক একো নালাগে। আৰু তুমি কি কবা কোৱাচোন? মই এইটোৱে ক'ম যে আজি মোৰ সংসাৰখন ভাঙি চিঙি থান-বান হৈ গৈছিলে এজনী মহিলাৰ কাৰণে। কিন্তু মই মহিলাজনীৰ নাম এতিয়া উল্লেখ কৰিব বিচৰা নাই বা নকৰো, কিন্তু সেই মহিলাজনীয়ে যিটো কৰিছিলে তাৰে সম্পূৰ্ণ বিপৰীত হৈছে কল্পনা বা আজি আমাৰ কাৰণে ভগৱান স্বৰূপ হৈ পৰিছে, বিশেষকে মোৰ কাৰণে। কাৰণ মই মোৰ স্বামীজনক যদি ঘূৰাই পাইছো, একমাত্ৰ কল্পনা বা আৰু মহন্ত দা বুলি যিজন আছে, মই দাদা বুলিয়ে তেওঁক সন্মান কৰিছো। এখেত দুজনৰ কাৰণে আজি মই মোৰ হাজবেণ্ডক ঘূৰাই পাইছো বা মোৰ সংসাৰখনো ঘূৰাই পাইছো। কাৰণ মই এজনী বিধৱা মহিলা আছিলো। বায়ে বাকীখিনি কথা গোটেইখিনি আপোনালোকৰ ওচৰত বৰ্ণনা কৰিব। মই এতিয়া কৈছো, মই ধুনীয়াকে ধৰি লৈছো। মই আপোনালোকক কৈছো, এগৰাকী মহিলাই যেতিয়া এগৰাকী মহিলাৰ কথা চিন্তা কৰিব, তেতিয়া তাতকে আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। কাৰণ মহিলাৰ শত্ৰু বুলিও কথা এষাৰ আছে, কিন্তু সেই শত্ৰুৰ ৰূপত যেতিয়া মিত্ৰ হৈ পেলাই কাম কৰে, যেতিয়া মিত্ৰ হৈ পেলাই মানে আগবাঢ়ি যায় বিপদৰ সময়ত, তাতকে আৰু ডাঙৰ মহান কাম একো হ'ব নোৱাৰে। মই এতিয়া আপোনালোকক কৈছো, আমাৰ এয়া মণিদীপা এগৰাকী, আপোনালোককতো আগতে মই ভিডিঅ' সমূহত কৈয়ে থাকো দেই, আমাৰ মণিদীপা এগৰাকী মানে কি বুলি ক'ম, স্বামীহাৰা মহিলা আছিলে। আৰু সেই স্বামীহাৰা এটা পুত্ৰ সন্তান আছিলে, তেওঁ ল'ৰা সন্তান। আৰু সকলোৱে জানে তেওঁ বহুত সৰুতে যেতিয়া তেনেকুৱা হৈ যায়, আৰু যেতিয়া তেওঁক হাতত হাত ধৰি পেলাই যেতিয়া আগবাঢ়িবলৈ এজন পুৰুষ ওলাই আহে, তেতিয়া সেই পুৰুষজনে যেতিয়া কয় মই তোমাক উদ্ধাৰ কৰিম, আৰু তাতকে আৰু কি লাগিছে, সকলোখিনি জানি শুনি সেই পুৰুষজনে তেওঁৰ হাতত হাত ধৰি পেলাই বহুত সুন্দৰকে 5টা বছৰ ধুনীয়াকে 6 বছৰ সুন্দৰকে আগবাঢ়ি গল। আৰু সেই আগবাঢ়ি যোৱাৰ পাছতে অকনমান কেউন লাগিছিলে, আৰু যিটো কেউনৰ পৰিণতি আজি বহুত ভয়ংকৰ হৈ গৈছিলে। কিন্তু বৰ্তমান ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, এতিয়া কিন্তু বহুত সুখী, হয়নে না? এতিয়া বহুত সুখী। গতিকে আপোনালোকক কৈছো, আৰু মোৰ ভিডিঅ'টোৰ যোগেদি মই কৈছো, এনেকুৱাই নহয় যে এখন সংসাৰ একদম ধুনীয়াকে আছে, হাজবেণ্ড আছে, ল'ৰা ছোৱালীৰ লগত এখন সংসাৰ ইমান সুন্দৰকে চলি থকাৰ পাছত যেতিয়া সেই মহিলাগৰাকী বেলেগ এজন পৰপুৰুষলৈ পলাই যায়, পৰপুৰুষলৈ পলাই যোৱাৰ পিছত সেইখন সংসাৰ থান-বান হৈ শেষ হৈ যায়। কিন্তু এগৰাকী যেতিয়া বিধৱা মহিলাক এজন পুৰুষে যেতিয়া তেনেকে বিবাহৰ প্ৰস্তাৱ দি পেলাই আঁকোৱালি লয় যে বাকী থকা দিনকেইটা তোমাৰ লগতে মই অতিবাহিত কৰিম, তাতকে আৰু মহান কাম একো হ'ব নোৱাৰে। গতিকে যোনজনে আমাৰ দীপাক মানে আঁকোৱালি লৈছে, তেওঁতো আপোনালোকক কৈছে তেওঁ অকনমান আহিবলৈ অসুবিধা পাই আছে, এইপিনে হাই, তাতকে মানে মহান কাম একো নাই। আজি এটা ভাইটি কিন্তু মোৰ মই যি কওঁ শুনিব লাগিব, মোৰ বা যিহেতুকে তাৰপিছতে সেয়াই, এতিয়া মোৰ ভাইটি হ'ল। এতিয়া মই ভাইটিক কৈছো, আমাৰ বৰুৱা দা ৱাইফ, আৰু বৰুৱাই যিটো কাম কৰি দেখাইছে সেইটো বহুত
সাহসিকতাৰ কাম কৰিছে, বহুত প্ৰশংসনীয় কাম কৰিছে। এটা কাৰণে কৰিছে, কাৰো এখন সংসাৰ ধ্বংস নোহোৱা কৰি এগৰাকী মানে বিধৱা মহিলাক উদ্ধাৰ কৰিছে যে মই তোমাক বাকী থকা দিনকেইটা মই তোমাৰ লগত সুখে দুখে থাকিম বুলি হাতে হাত ধৰি পেলাই প্ৰতিশ্ৰুতি লৈ পেলাই এগৰাকীক একদম সুন্দৰকে ৰঙীন কৰি তুলিছে তেওঁলোকৰ সপোন। কিন্তু এনেকুৱাই নহয় যে এওঁতো এজন যুৱক, উঠি লৈছো দেই, এওঁ যুৱক হৈ পেলাইতো এওঁ এগৰাকী ছোৱালীক যুৱতীক বিয়া পাতিব পাৰিলেহেঁতেন, হয় নে নহয়? কিন্তু যুৱতীক বিয়া নাপাতি এনেকুৱা কৰিছে, বা কিছুমানে বহুত বোৱাৰী প্ৰৰোচনাত পৰি বোৱাৰী পলুৱাই নিছে, কিন্তু তেওঁ বোৱাৰীও পলুৱাই নিয়া নাই দেই। তেওঁ সেইটো বহুত ভাল কাম কৰিছে, সেইকাৰণে আপোনালোকক কৈছো বহুত কষ্ট কৰিছে। চেনেলটো মানে খোলাও বেছি দিন হোৱা নাই, ইমানখিনি নাজানেও বাৰু। ওপৰলৈ যাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব লাগিব। আৰু এওঁলোকৰ দেখিছেই বহুত মানে কষ্ট কৰি পেলাই গুৱাহাটীতে থাকে বাৰু তেওঁলোক। বৰ্তমান তেওঁলোকৰ কাকিত আছে, স্থায়ী বাসিন্দা তেওঁলোক কাকি, কিন্তু কিবা সৰু সুৰা কিবা এটা ব্যৱসায় কৰি গুৱাহাটীতে তেওঁলোক থাকে। আৰু সেই গুৱাহাটীতে থাকোতে তেনেকে আমাৰ লগতে চিনাকি হৈ পেলাই মানে আমি এইখিনি পৰ্যায় কৰি দিলো, দুইটাকে লগ খুৱাই দিলো। আৰু ভৱিষ্যতে যাতে একো নহয় সুন্দৰকে থাকা দেই, কথা দিয়া ইয়াত কথা দিলো আৰু নহয় আৰু যেতিয়া মানে আঁকোৱালি ললো আঁকোৱালিটো আগতে ললে ন, মানে মাজতে অকমান খেলি মেলি হৈছিলে। গতিকে এতিয়া আকৌ মই তেওঁক আকৌ আজি হ'ল 4-5 দিন, মই সেইদিনাখন গমেই পাইছে আপোনালোকে, আজি 4-5 দিন হ'ল মই তেওঁক আকৌ ললো। আৰু এতিয়া চিৰ জীৱন আৰু আগন্তুক দিনকেইটা আমি সুখে দুখে থাকিম, আপোনালোকে আগুৱাই নিব। আৰু চেনেলটো মোৰ বৰুৱা দা বুলি আছে, কলো বৰুৱা দা বুলি কলোৱে। এতিয়া কোৱা বাঢ়িব লাগিব ন, তোমাৰ ছাবস্ক্ৰাইবাৰ বঢ়ালে তুমি ভাল কাম কৰিব লাগিব। তুমিতো ভাল কাম কৰিলাই ন, এগৰাকী এনেকুৱা মানুহক তুমি আঁকোৱালি লৈছা, সেইটো ভাল কাম কৰিলা। আৰু মই যে এই কামটো মই কৰিলে নে কেনেকে পালা আকৌ কোৱা? খেলি মেলি ইমান হৈ গৈছিলে, এতিয়া কেনেকে পালা কোৱা? এতিয়া সকলোখিনি মানে হেৰিয়া বা আৰু মন্ত্ৰদাই যিখিনি কৰিলে বা বায়ে যিখিনি কৰিলে, ৰাতি 1টা বজালৈকে তাতে থাকিলোগে, বশিষ্ঠ থানাতে থাকিলোগে, হয় নে নহয়? বহুত ধন্যবাদ তাৰ কাৰণে। আৰু সেইটো কাৰণে আজি মই নিজে আহিছো ইমান দূৰ কষ্ট কৰি। বহুত ভাল লাগিছে। মহিলাই ধ্বংস কৰি দিছিলে আমাক, কেনেকুৱা লাগিলে? এতিয়া আমি লগ খুৱাই দিলো তোমালোক দুইটা। এতিয়া না মোৰ এতিয়া যিমানখিনি ঘটনা হৈ গ'ল, মোৰ নিজৰ ফালৰ পৰা অভিজ্ঞতাৰ পৰা কৈছো যে মানুহৰূপী দানৱৰ পৰা সকলোখিনি আঁতৰি থকা ভাল। কাৰণ নিজৰ সংসাৰখন নিজে বচাব লাগিব, বেলেগে কেতিয়াও বচাই নিদিয়ে, বেলেগে সদায় ভঙাৰ চেষ্টা কৰিব। মোৰ ভাঙাৰ ৰাস্তাৰ পৰা বৰ্তমান মই সংসাৰখন আকৌ মানে ধৰিছো। গতিকে আপোনালোকক এইটো একদম হাত জোৰ কৰি কৈছো যে দানৱৰ পৰা অলপ আঁতৰি থাকিব। আৰু বোৱাৰী আৰু বেলেগৰ প্ৰেম ভাল পোৱা এইবিলাকত নাযাব। আৰু পায় যদি এনেকুৱা বিধৱা এজনীক বা কোনোবা ডিভোৰ্চ হোৱা এজনীক উদ্ধাৰ কৰক, কিন্তু বেলেগ সংসাৰ ভাঙি আনিব নালাগে, সংসাৰ কেতিয়াও ভাঙিব নালাগে। আৰু এতিয়া আপোনালোকেতো ভিডিঅ'টো দেখা পালে, গতিকে আপোনালোকৰ কেনেকুৱা লাগিলে মই লিংকটো দি দিম, আপোনালোকে চাব। আৰু এতিয়া আপোনালোকৰ পৰা এইখিনিকে কৈ বিদায় লৈছোঁ, আৰু আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। গতিকে এতিয়া ৰাখিছোঁ, আৰু সকলো ভালে কুশলে থাকিব। বাই বাই।